4টা দাবী লৈ আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। সেই দাবীকেইটা হৈছে আমাক 60 বছৰলৈকে চাকৰি সুনিশ্চিতকৰণ কৰিব লাগে। দ্বিতীয় দাবী হৈছে আমাৰ দৰমহা খুব কম, গতিকে মহামান্য সুপ্ৰিম কোৰ্টৰ যিটো নিৰ্দেশনা আছে সমকামৰ সমদৰমহা প্ৰদান কৰিব লাগে। অতি কমেও আমাক 30,000 টকা দৰমহা দিব লাগে। তৃতীয়টো হৈছে কি আমাৰ HR পলিচি এতিয়ালৈকে নাই, গতিকে আমাৰ HR পলিচি কৰিব লাগে। আৰু চতুৰ্থ দাবীটো হৈছে কি আমি মন্ত্ৰী মহোদয়ৰ কেবিনেটত আমি সভাকক্ষত আমি আলোচনা কৰি প্ৰত্যেক বছৰে 10% আমাক মানে ইনক্ৰিমেণ্ট দিয়াৰ ব্যৱস্থা কৰা হৈছিলে, প্ৰচিডিংবদ্ধ হৈ আছে। ইতিমধ্যে আগৰ কেইবছৰ আমি পালোঁ, কিন্তু এই বছৰ আজি তাৰিখলৈকে আমাৰ ইনক্ৰিমেণ্টটো হোৱা নাই আৰু আমাক সেই ইনক্ৰিমেণ্টটো অতি সোনকালে প্ৰদান কৰিব লাগে। আপোনালোকে সকলোৱে জানে যে আমি পঞ্চায়তৰ সকলোখিনি কাম আমি কৰোঁ। আপোনাৰ এনৰেগা, 15 ফাইনেন্স বা এতিয়া যিখিনি স্কিম চৰকাৰে লঞ্চ কৰি আছে সেই সকলোখিনি স্কিমৰ কাম আমাৰ কৰ্মচাৰীসকলে কৰে। আমাৰ না বিহুত ছুটি আছে, না পূজাত ছুটি আছে। বিহু পূজা সকলো নেওচিও আমাৰ কৰ্মচাৰীসকলে চৰকাৰৰ সকলোবিলাক আঁচনিত আমি কাম কৰি আছোঁ। বানপানী হ'লে আমি কাম কৰিব লাগে, নিৰ্বাচন হ'লে আমি কাম কৰিব লাগে, কিন্তু আমাৰ এই ন্যায্য দাবীকেইটা কিন্তু চৰকাৰে এতিয়াও মানে পৰিপূৰ্ণ কৰি দিয়া নাই। গতিকে আমি মাননীয় অসম চৰকাৰক, আমাৰ বিভাগক আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, আমাৰ যিকেইটা দাবী আছে এইকেইটা ন্যায্য দাবী, এই ন্যায্য দাবীকেইটা আপোনালোকে অতি সোনকালে পূৰণ কৰি আমাৰ কৰ্মচাৰীসকলক ৰাইজৰ লগত পুনৰ কাম কৰিবলৈ সুবিধা কৰি দিবৰ কাৰণে আমি মন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ।